নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছচি জিডি কনষ্টেবল নিউ ৰিক্ৰুটমেণ্ট 2025 বিএছএফ চিআইএছএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপি এণ্ড আসাম ৰাইফল এনচিবি কাৰণে পাই 39481 টা পদ মুকলি কৰা হৈছে পাই 8টা ফৌজৰ কাৰণে 39481 টা পদ মুকলি কৰা হৈছে এটা কোনটো ফৌজত কিমান ভ্যাকেন্সি আছে কোনটো ফৌজত আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব যদি বিএছএফত দিব বিচাৰে বিএছএফত ফাৰ্স্ট প্ৰিফাৰেন্স দিবলৈ হলে কোনটো ওয়ার্ড বহাব লাগিব যদি সিআরপিএফত ফাৰ্স্ট প্ৰিফাৰেন্স দিবলৈ বিচাৰে তেতিয়া হলে কোনটো ওয়ার্ড ফাৰ্স্ট প্ৰিফাৰেন্সত বহাব আৰু লগতে কোনটো ফৌজত ফাৰ্স্ট প্ৰিফাৰেন্স দিলে আপোনালোকৰ বেনিফিট হ'ব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু এছএছচি জিডি কনষ্টেবল জুনকল ক্যান্ডিডেটে 2025 ৰ ৰিটেন এক্সামৰ কাৰণে যদি ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে যদি অসমীয়া মাধ্যমত যদি ৰিটেন এক্সাম দিম বুলি ভাবিছে তেতিয়ালে আপোনালোকৰ বাবে এখন বেষ্ট ইবুক বনাইছো যিখন ইবুকত অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত আপোনালোকে পাই যাব ইয়াতে ৰিজনিং পাই যাব ম্যাথছ পাই যাব জেনাৰেল নলেজৰ কোৱেশ্চন পাই যাব আৰু লগতে গ্ৰামাৰ হিন্দী গ্ৰামাৰ ইংলিশ গ্ৰামাৰ দুইটাই আপোনালোকে পাই যাব যদি লব বিচাৰে যদি এই ইবুকখন লব বিচাৰে তেতিয়া হলে আপোনালোকৰ দাম হৈছে 139 rupees কিন্তু আজি বাবে 110 টকাত এই ইবুকখন দি দিয়া হৈছে যদি লব বিচাৰে লৈ লওক আপোনালোকৰ বাবে এই ইবুকখন বহুতে হেল্পফুল হ'ব যদি লব বিচাৰে কাৰণ আপোনালোকে গম পাই যাব যে কেনেকুৱা ধৰণৰ এছএছচি জিডি কনষ্টেবলত কুৱেশ্চন আহে আপোনালোকে গম পাব কুৱেশ্চন এনসাৰ হৈতে এই ইবুকখন বনোৱা হৈছে আৰু ইয়াতে 2024 তে হোৱা কুৱেশ্চন পেপাৰও আপোনালোকে এই ইবুকখন আপোনালোকে দেখিবলৈ পাব যদি লব বিচাৰে এই নম্বৰটোত 110 টকা পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক WhatsAppত লগালগ এই ইবুকখন আপোনালোকক দি দিয়া হ'ব WhatsApp যোগেদি যদি লব বিচাৰে লৈ লব পাৰে এতিয়া মেইন কথাটো হ'ল এছএছচি জিডি কনষ্টেবল 2025 ত যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে ভ্যাকেন্সি খিনি আপোনালোকে এবাৰ চাই লব যে কোনটো পদত হাতাইতকৈ বেছি ভ্যাকেন্সি আছে আৰু যদি আপোনালোকে ভাবে যে মই আমুক ফৌজতেহে চাকৰি কৰিম তেতিয়ালে আপোনালোকে ডাইৰেক্টলি সেই ফৌজটোতে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব যদি আপোনালোকে আসাম ৰাইফলত ফাৰ্স্ট প্ৰিফাৰেন্স দিবলৈ বিচাৰে তেতিয়ালে আপোনালোকে এফ অপচনটো ফাৰ্স্টতে আপোনালোকে দি দিব যদি বিএছএফত দিব বিচাৰে তেতিয়ালে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স বিএছএফত এ দি দিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া মই আপোনালোকক স্ক্ৰিনত দেখাই দিছো আপোনালোকে চাই লব যে কোনটো ফৌজত ফাৰ্স্ট প্ৰিফাৰেন্স দিবলৈ হলে কোনটো ওয়ার্ড বহাব লাগিব আপোনালোকে চাই লওক মই আপোনালোকক স্ক্ৰিনত দেখাই দিছো ইয়াতে যদি ফাৰ্স্ট প্ৰিফাৰেন্স বিএছএফত দিব বিচাৰে তেতিয়ালে এ ওয়ার্ডটো আপোনালোকে বহাব লাগিব ফাৰ্স্টতে সিআইএছএফৰ কাৰণে বি সিআৰপিএফৰ কাৰণে সি এছএছবি কাৰণে ডি আইটিবিপি কাৰণে ই আসাম ৰাইফলৰ কাৰণে এফ এনচিবি কাৰণে জি আৰু এছএছএফৰ কাৰণে এইচ এইকেইটা ওয়ার্ড আপোনালোকে ধুনিয়াকে জানি লব কাৰণ ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এইট প্ৰিফাৰেন্স লৈকে আপোনালোকে দিব পাৰিব গেটেগিটা ঘৰতে আপোনালোকে প্ৰিফাৰেন্স দিব লাগিব যদি আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স মই আসাম ৰাইফলত যাম বুলি ভাবে তেতিয়া আসাম ৰাইফলৰ কাৰণে এফ দিব লাগিব আৰু যদি আপোনালোকে ভাবে যে মই যিকোনো এটা চাকৰি পালে হৈ যাব তেতিয়াহলে আপোনালোকে ভ্যাকেন্সি খিনি চাই লব আৰু যোনটো ভ্যাকেন্সি আটাইতকৈ পোষ্ট বেছি আছে সেই ভ্যাকেন্সিটোৱে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব বিএছএফত আটাইতকৈ বেছি ভ্যাকেন্সি আছে তাপা সিআরপিএফত আছে তাপা সিআইএছএফত আছে আৰু পৰাপক্ষত আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স যদি আপোনালোকে বিএছএফত দিব বিচাৰে এই অপচনটো যে আপোনালোকে দি লিয়ক আপোনালোকৰ যদি কাট অফ মিলে ডাইৰেক্টলি আপোনালোকে বিএছএফতে পাই যাব কাৰণ বহু ক্যান্ডিডেটৰ হয়তো বিএছএফ সপোন থাকে কিছুমানৰ সিআৰপিএফ সপোন থাকে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিয়ে হেতুতে যদি কাট অফ মিলে হেতুতে আপোনালোকে চাকৰি পাই যাব সেইকাৰণে আপোনালোকে প্ৰিফাৰেন্স খিনি দিওতে আপোনালোকে ভালকে চালিজাৰি দিব কাৰণ বহুতো সপোন থাকে না মই আমুক ফৌজতে যাম বুলি তেওঁলোকৰ হয়তো সপোন থাকে এই ফৌজটোতে আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্স দিব আৰু ৰিটেন এক্সামৰ কাৰণে আপোনালোকে এই ইবুকখন লৈ লওক আপোনালোকৰ কাৰণে হেল্পফুল হ'ব যোনসকল ক্যান্ডিডেটে অসমীয়া মাধ্যমত যদি এক্সাম দিব বিচাৰে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ